সিদ্ধান্ত লোৱা নাই। ৰাইজৰ দলে টিকেট দিয়া নাই বুলি এতিয়া তেওঁলোকে আশ্বাস দি আছে। আৰু আজিৰ সভাই আমাৰ জিলা সভাপতিৰ নেতৃত্বত আজি গোটেই সভাই সিদ্ধান্ত লৈছে যে আমি কালিৰ দিনটোলৈ অপেক্ষা কৰিম। যদি তেওঁলোকে নিদিয়ে তেতিয়াহ'লে পৰহি 23 তাৰিখে সমূহীয়া তেওঁলোকে পদত্যাগ কৰিব গোটেই জিলা সমিতি। আৰু 23 তাৰিখে ৰাইজে আজিৰ সভাই কৰ্তৃত্ব দিছে যি চিহ্ন বা যি প্ৰতীকতে হওক যি দলতেই নহওক 23 তাৰিখে মই নমিনেশ্যন দিব লাগে। মানে প্ৰতীক চিহ্ন নহয় মানে দলৰ নহ'লেও নিৰ্দলীয় হ'লে নিৰ্বাচন কৰাটো নিশ্চিত। এইটো ৰাইজে কৰ্তৃত্ব দিছে যে আজিতো সিদ্ধান্ত ল'লে যে কালিৰ ভিতৰত আশা কৰিছোঁ আমাৰ টিকেট ফাইনেল কৰক। যদিহে ৰাইজৰ দলে বা মিত্ৰ শক্তিয়ে নকৰে তেতিয়াহ'লে ৰাইজে আজি সিদ্ধান্ত লৈছে যে পৰহি ৰাতিপুৱা 10টা বজাত আমাৰ জিলা সভাপতিৰ নেতৃত্বত 26টা আঞ্চলিক পঞ্চায়ত অন্যান্য পদবীধাৰী সকলো পদত্যাগ কৰিব। আৰু যদিহে টিকেট নিদিয়ে মোক কৰ্তৃত্ব দিছে যে মই যি চিহ্ন লৈ আহোঁ কোনোবা দলেই হওক নিৰ্দলীয় হওক মোৰ নিৰ্বাচন খেলিবলৈ কৰ্তৃত্ব দিছে। শেহতীয়াকৈ ৰাইজৰ দলে যি প্ৰাৰ্থিত্ব তালিকা ঘোষণা কৰিছে আপোনাক আশ্বাস প্ৰদান কৰিছিল ৰাইজৰ দলৰ উত্তৰ কৰ্তৃপক্ষ প্ৰায় সভাপতিয়ে বৰ্তমানলৈকে যিটো টিকটৰ পৰা বঞ্চিত কৰি ৰাখিছে কিবা ক'ব নেকি? এই বিষয়ে মই একো ক'ব নোৱাৰোঁ। মই জনামতে ৰাইজৰ দলৰ সভাপতি সাংঘাতিক প্ৰেছাৰত আছিলে। আমাৰ এজন ঊৰ্ধ্বতন কৰ্তৃপক্ষ ঊৰ্ধ্বতন নেতা তেওঁ ৰিজাইন দিব খুজিছিলে। মানে ৰাইজৰ দলৰ নহয় মিত্ৰ দলৰ কোনোবা এটা দলৰ এজন বহুত ওপৰ লেভেলৰ নেতাই ৰাইজৰ দলে শেষ মুহূৰ্তলৈ যুঁজি আছিলে। কিন্তু ৰাইজৰ দলে যদি মোক প্ৰাৰ্থিত্ব দিয়ে তেনে ক্ষেত্ৰত আমাৰ মিত্ৰ শক্তিৰ মূল দলটো এজন অতি ঊৰ্ধ্বতন নেতৃত্বই তেওঁ ৰিজাইন দিব খুজিছিলে। আৰু তেওঁ ইয়াত কংগ্ৰেছ আৰু ৰাইজৰ দলৰ বন্ধুত্বমূলক প্ৰতিযোগিতালৈ ভয় কৰিছিলে। তেওঁৰ কোনোবা ইণ্টাৰেষ্টেড কেণ্ডিডেট আছে আৰু সেই ইণ্টাৰেষ্টেড কেণ্ডিডেটজনক জিকোৱাৰ ক্ষেত্ৰত সেই নেতাজনে ৰিজাইন দিব খুজিছিলে। এই মুহূৰ্তত ৰিজাইন দিলে এটা বেয়া মেছেজ যায়, তাৰ নাইবা মিত্ৰতা নহ'লেও বেয়া মেছেজ যায়। কাৰণ অসমৰ প্ৰায় 65% মানুহে বিচাৰি আছে যে গোটেইকেইটা বিৰোধী দলে একত্ৰিত হৈ বিজেপিক পৰাভূত কৰিব লাগে। গতিকে ৰাইজৰ এই নিৰ্দেশনা মানি লৈ হয়তো সিদিনাখন প্ৰাৰ্থী ঘোষণা হোৱা নাই। আৰু আজিৰ সভাই সিদ্ধান্ত লৈছে যে কালি চৰম সীমা, কালিৰ ভিতৰত নহ'লে আমি যিকোনো দল বা নিৰ্দলীয় হৈ 23 তাৰিখে নমিনেশ্যন দিম। শ্বেৰবানী আহমেদ ডাঙৰে যিহেতু নিৰ্বাচন ৰাইজৰ দলত যোগদান কৰাৰ আগতেই বিধায়ক অখিল গগৈ ডাঙৰে ৰাইজৰ দলৰ সভাপতি ডাঙৰীয়াই বহু মিল মিটিঙত তেখেতে উচ্চস্বৰে কৈছিল যে শ্বেৰমান্দাৰ টিকটটো নিশ্চিত হ'ব। এই ক্ষেত্ৰত ৰাইজে তেখেতে আপোনাৰ লগত গড়খিলাপি কৰে অৰ্থাৎ গাদ্দাৰী কৰা বুলি ক'ব পাৰে। সদায় বৃহত্তৰ স্বাৰ্থটো আমি গণ্য কৰিব লাগে। বৃহত্তৰ স্বাৰ্থ গণ্য কৰিব লাগে। বিজেপিক পৰাভূত কৰিবলৈ হ'লে এই সময়ৰ আহ্বান আছিলে মিত্ৰতা। গতিকে বিজেপিক পৰাভূত কৰিবলৈ তেওঁ মিত্ৰতা কৰিছে বুলি মই ভাবোঁ। মোৰ প্ৰতি কোনো গড়খলাপি কৰা বুলি নাভাবোঁ। আৰু তেওঁ অত্যন্ত হেঁচাত বিশেষকৈ এজন নেতাৰ আমাৰ মিত্ৰ শক্তিৰে এজন ডাঙৰ দলৰ এজন ডাঙৰ নেতা যিজনে গোটেই অসম জহন্নামে যাওক কিন্তু জনীয়া সমষ্টিত তেওঁৰ প্ৰিয় পাত্ৰ কোনোবা এজন নেতাৰ চিটটো সুৰক্ষিত কৰিব বিচাৰে। তেওঁ কোনো কাৰণতে বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতা কৰিবলৈও তেওঁ ৰাজি নহয়। সেই নেতাৰ ভাবুকিতহে মিত্ৰতাটো যাতে অটুট থাকে মই এতিয়ালৈ ভাবি আছোঁ। তাৰ কাৰণেহে এইটো হৈছে। নাম নকওঁ এতিয়া সময় হোৱা নাই, সময়ত কম। যিহেতু আপুনি নিৰ্ধাৰণ কৰিছে 23 তাৰিখটো, 23 তাৰিখ অহাৰ আগতে মিত্ৰজোঁটৰ বহুতেই নমিনেশ্যন দাখিল কৰিব। তাৰপিছত এটা বিপৰীত ৰূপ লোৱাৰ আশংকা থাকিব নেকি? এনেকুৱা বিপৰীত ৰূপ যদিও টিকেট পাছলৈ ঘোষণা কৰে, যিহেতুকে ইতিমধ্যে প্ৰেছমেণ্ট আমি কালি ৰাইজে সিদ্ধান্ত লৈছে কালিৰ ভিতৰত ঘোষণা কৰিব লাগে। গতিকে কি আৰু বিপৰীতে এখন 23 তাৰিখে আমি নমিনেশ্যন দিম। মিত্ৰ শক্তিৰ টিকটতে হওক বা নিৰ্দলীয় হওক বা কোনোবা অন্য দলৰ হওক।
জিন্দাবাদ